অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ এই দুয়োগৰাকী বিধানসভালৈ অহাৰ প্ৰয়োজন আছে। অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ বিধানসভালৈ অহাৰ প্ৰয়োজন এইবাবেই আছে যে এই দুয়োগৰাকীয়ে বিধানসভাত সজোৰে বিষয় উত্থাপন কৰিব পাৰিব। লোকসভাত যেনেদৰে গৌৰৱ গগৈয়ে ইংৰাজী আৰু হিন্দীত কেনেদৰে কথা ক'ব পাৰে, কেনেদৰে শুদ্ধভাৱে কথা কৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব পাৰে, সকলোকে যুক্তিৰে প্ৰত্যাহ্বান জনাব পাৰে, সেইগৰাকী গৌৰৱ গগৈক লোকসভাত সকলোৱে বিচাৰে। আৰু সেইগৰাকী গৌৰৱ গগৈ যদি বিধানসভাত আহে তেনেহ'লে আৰু ভাল কথা। আমি এইটোও উল্লেখ কৰিব বিচাৰিছোঁ যে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ, অখিল গগৈ বিধানসভাত থাকেই, অখিল গগৈ শিৱসাগৰৰ পৰা নিৰ্বাচিত হৈছিল, এইবাৰো অখিল গগৈ শিৱসাগৰৰ পৰা নিৰ্বাচিত হ'ব, সেয়া সকলোৱে কৈছে। আৰু তাৰ লগতে লুৰিণজ্যোতি গগৈ যিহেতু খোৱাঙত নিৰ্বাচন খেলিছে, সেই লুৰিণজ্যোতি গগৈও বিধানসভালৈ অহাৰ প্ৰয়োজন আছে। গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ এই তিনিগৰাকী নেতা যদি শাসনত থাকিব নোৱাৰেও বিৰোধীৰ আসনতো যদি বহে, তেনেহ'লে কিন্তু অসম বিধানসভা বিশেষভাৱে আকৰ্ষণীয় হ'ব। এই তিনিগৰাকী নেতাই কেনেদৰে প্ৰত্যাহ্বান জনাব পাৰিব সেয়া আমি ক'ব নালাগে। কেনেদৰে বৰ্তমানৰ চৰকাৰখনক প্ৰশ্ন কৰিব পাৰিব সেয়াও আমি ক'ব নালাগে। চৰকাৰ যদি বিজেপিৰো হয়, কংগ্ৰেছ তথা বিৰোধী ঐক্য যদি বিৰোধীৰ আসনতো বহে, তেতিয়াও কিন্তু গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ যদি অসম বিধানসভাত থাকে, তেনেহ'লে বিধানসভাৰ সেই যিটো আকৰ্ষণ, বিধানসভাৰ বিৰোধীৰ যিটো ভূমিকা, সেই ভূমিকা কিন্তু অসমবাসীয়ে চাবলগীয়া হ'ব। আমি সেইবাবেই বিচাৰিছোঁ এই তিনিওগৰাকী নেতা বিধানসভালৈ অহাটো, যে এই দুয়োগৰাকী নেতাই জাতীয়তাবাদৰ স্বাৰ্থত, এই দুয়োগৰাকী নেতাই অসমৰ ৰাইজৰ স্বাৰ্থত বহুখিনি কৰিছে। আমি উল্লেখ কৰিব বিচাৰিছোঁ অখিল গগৈয়ে সেই কটন কলেজৰ পৰা আৰম্ভ কৰি অখিল গগৈয়ে কেনেদৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জৰিয়তে সংগ্ৰামৰ পথাৰলৈ আহিছিল আৰু তাৰ পৰৱৰ্তী সময়ত ৰাইজৰ দল। একেদৰে লুৰিণজ্যোতি গগৈয়েও সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আহি অসম জাতীয় পৰিষদ। গতিকে এই দুয়োগৰাকী নেতাৰ গুৰুত্ব কিমান, প্ৰাসংগিকতা কিমান সেয়া আমি নতুনকৈ ক'ব নালাগে। গৌৰৱ গগৈ বিধানসভালৈ অহাটো সকলোৱে বিচাৰে, কিন্তু গৌৰৱ গগৈয়ে লোকসভাৰ মজিয়াত কেনেদৰে বলিষ্ঠভাৱে অসমৰ সমস্যা উত্থাপন কৰিব পাৰে, কেনেদৰে লোকসভাত বলিষ্ঠভাৱে বিৰোধীৰ উপদলপতি হিচাপে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰে, সেয়া সকলোৱে দেখিছে। সেইবাবেই অসমৰ প্ৰেক্ষাপটত আমি এইবাবেই কথাটো ক'ব বিচাৰিছোঁ যে তিনিগৰাকী নেতা যেতিয়া অসম বিধানসভাত বিৰোধীৰ আসনতো থাকিব, তেতিয়া সেই তিনিগৰাকী নেতাই কেনেদৰে প্ৰত্যাহ্বান জনাব পাৰিব, তিনিগৰাকী নেতাই কেনেদৰে প্ৰত্যাহ্বানেৰে যুক্তিপূৰ্ণ কথাৰে চৰকাৰক সন্মুখলৈ আনিব পাৰিব, চৰকাৰৰ দৃষ্টিগোচৰ কৰাব পাৰিব, সেয়া সকলোৱে উপলব্ধি কৰিব পাৰিছে। সময় সমাগত, গতিকে অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈক জিকোৱাৰ দায়িত্ব সেই সমষ্টিকেইটাৰ ৰাইজৰ।